কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত ডিগবৈত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী বদলা পদ্মাৱতা পুৰুষৰ 478 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ। অহা 18, 19 আৰু 20 মে তাৰিখে ডিগবৈ মুলিয়াবাৰী খেলপথাৰত অনুষ্ঠিত হ'ব উক্ত মহোৎসৱ। আয়োজন হ'ব শতাধিক ধৰ্মগুৰুৰ বিশেষ অনুষ্ঠান। দেওবাৰে উক্ত অনুষ্ঠানৰ বাবে মাংগলিক ৰীতি নীতিৰে লাইখুটা স্থাপন কৰা হয়। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, আছাম লাইভ 7। আপুনি আপোনাৰ সন্তানৰ নামভৰ্তি কৰিলেনে? অপেক্ষা কিহৰ? স্বৰ্ণোজ্জ্বল গৌৰৱময়ী ইতিহাসেৰে কঠোৰ সাধনাৰ অবিচলিত পথেৰে দশকজুৰি মানৱ সম্পদ গঢ়াৰ শুভ্ৰ ধ্বজা বহনকাৰী ঐতিহ্যমণ্ডিত আমগুৰি মহাবিদ্যালয় আপোনাৰ সন্তানৰ বাবে হ'ব পাৰে উন্নত শিক্ষা প্ৰদানেৰে উজ্জ্বল ভৱিষ্যত উপহাৰ দিয়া এখন পলসুৱা উপত্যকা। মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় আৰু সপ্তম স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি মহাবিদ্যালয়খনৰ ইতিবাচক দিশ। নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনি সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে।